নুমলীগড়ত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। নিতৌ নুমলীগড়ৰ বিভিন্ন প্ৰান্তত হাতীৰ সন্ত্ৰাসৰ দৃশ্য এতিয়া সুলভ হৈ পৰিছে। ধান খাই তহিলং কৰাৰ লগতে এইবাৰ পথাৰত দুই বন্যহস্তীৰ যুঁজ। এই দৃশ্য মৰঙীৰ পংকিয়াল পথাৰৰ। আনহাতে নিশা ফটকা ফুটাই হাতী খেদাৰ চেষ্টা অব্যাহত ৰাখিছে গাঁওবাসীয়ে। এয়া আমি আপোনালোকক দেখুৱাইছোঁ দুই হাতীৰ যুঁজ। এয়া দেখিবলৈ পাইছে আপোনালোকে পংকিয়াল পথাৰত। আৰু নুমলীগড়ত এতিয়া হাতী মানুহৰ সংঘাত, বন্যহস্তীৰ উপদ্ৰৱৰ ঘটনা এইবোৰ সৰু ঘটনালৈ ৰূপান্তৰিত হৈছে। দৈনিক ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ দেখি দেখি শুনি এক প্ৰকাৰ বন্যহস্তীৰ সৈতে সহাৱস্থান কৰিবলৈ তেওঁলোক বাধ্য হৈছে। এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এফালে নিশাৰ ভিজুৱেলছ, যদি সম্ভৱ হয় দুয়োটা ভিজুৱেলছ একেলগে আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা নিশাৰ ভিজুৱেলছ আপোনালোকে দেখিবলৈ পাইছে, আৰু আনফালে এইটো পথাৰত এয়া আপোনালোকে দেখিবলৈ পাইছে যে দুয়োটা হাতীয়ে এইদৰে যুঁজত এইদৰে লিপ্ত হৈছে। আৰু আনফালে নিশাৰ ভাগত সেয়া হাতী খেদাই থকাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। হৈছে এতিয়া আপোনাৰ আজি 22-23 দিন হৈ গ'ল। 22-23 দিন হাতীৰ কাৰণে মানুহে শুবও পৰা নাই। ধানটোতো আৰু নাইকিয়া হ'ল দেখিছেই। আৰু তাতে আপোনাৰ এটা দুটা আহিলে বিলাক গোটেই আপোনাৰ 80টা 90টা এনেকুৱাকৈ আহিবলৈ ধৰিলে দিনে ৰাতিয়ে। সেয়াই আৰু মানে হয়, এটাক খুন্দিয়াই পেলাই দিছে, পেলোৱাৰ পিছত এটা কণা দুটা চকুৱে দেখি নাপায়।